আজি অলপ দেৰি হ'ল, ডিউটি আছিলে কাৰণে। চ' আমি ষ্টাৰ্ট দিছোঁ দৌৰিব। আপোনালোকে কোনে কোনে অসম পুলিচৰ বাবে দৌৰি আছে কমেণ্টত জনাব। চ' আজি ডে 2 আমি 5 পাক দৌৰিম। ডে 1ত আমি 4 পাক দৌৰিছিলোঁ। আজি বেছি দৌৰিম, আমাৰ গুৰুৱে ক'লে অলপ আজি বেছি দৌৰিব বোলে। চ' আমি এতিয়া আমাৰ 4 পাক হৈছে। এতিয়া ডিপছ মাৰিব, মাৰা 15 বাৰ। অঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কমপ্লিট 15 বাৰ মাৰিলে। মাৰিব এতিয়া 1 2 3 4 5 6 7 8 9 10 11 আমাৰ গুৰু 11টা মাৰিলে। গুৰু বান্ধা হয়। কেনেকুৱা লাগিল? মজা ভাল লাগিছে? প্ৰেক্টিচ আছে না আগৰ ৰানিং কৰি থকা, সেয়া চাকৰি নোপোৱা আগত। আমাৰ এইবাৰ মঞ্চত আহিছে শ্ৰী পৰাণমণি নাথ। তেওঁ চেলেঞ্জ কৰিছে ছবাৰ পুচাপ মাৰা। এতিয়া ছবাৰ পায় নে নাই ঠিক নাই, কিন্তু মাৰা 1 2 3 4 5 6 বঢ়িয়া বঢ়িয়া। আৰু এক্সট্ৰা মাৰিব বোলে, এক্সট্ৰা তুমি 5টা মাৰা। বেছি নিদিওঁ যিহেতু অতদিন মাৰা নাই। 4 5 মজা। এনেকৈ যদি 10টা মাৰা তোমাৰ বডি এই বডি হৈ নাথাকে আৰু। বঢ়িয়া বঢ়িয়া। মানে যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদেৰে ধন্যবাদেৰে জয় অসম।